আমাৰ গাঁৱৰে চালবাৰীত মাক বাপেক জীয়েক স্কুললৈ ওলাই গৈছিল। বাপেকৰ নাম নাছিৰুল্লাহ আহমেদ আৰু জীয়েকৰ নাম আছিল শ্বেহনাজ আহমেদ। ঘৰৰ পৰা ওলাই গৈছিল স্কুললৈ বুলি। তাৰপিছত আধা ৰাস্তাতে আল্ট্ৰা বাছত দৰমুখে দুয়োজনকে মানে জীৱন শেষ কৰি দিলে। এতিয়া মৃত্যুদেশৰ ইয়াতে আহিছে, হেজাৰ হেজাৰ মানুহ আহিছে। যিহেতু এজন ভাল সমাজকৰ্মী আছিল, উচ্চ শিক্ষিত ব্যক্তি আছিল, মানে ভাল অমায়িক এজন মানুহ আছিল। তেখেতৰ আজি মানে মৃত্যুৱে সকলোকে কি কৰাৰ কাৰণে ইয়াতে সমবেত হৈছে ৰাইজ আছে। হয়, নিশ্চিতভাৱে বৈতামাৰীবাসীৰ বাবে আজি এটা দুখৰ খবৰ। লগতে মই ভাবোঁ যে সমগ্ৰ অসমতে এনেকুৱা ঘটনা আচলতে আমি কেতিয়াও নিবিচাৰোঁ। আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা যাচিছোঁ। আল্লাহ ঈশ্বৰে ভগৱানে সেওক জান্নাতবাসী কৰক। লগতে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি এটা কথাই ক'ম যে য'ত এক্সিডেণ্টটো হ'লে দুৰ্ঘটনা ঘটি গ'ল, তাত আমি দেখা পাইছোঁ যে ইয়াৰ আগতো বহুতো দুৰ্ঘটনা সেই একেটা স্থানতে ঘটিছে। তাৰ আৰু এটা আমি কাৰণ এই বুলি ভাবোঁ যে ওচৰতে এখন বজাৰ আছে, য'ত বজাৰখন আচলতে ৰাস্তাৰ ওপৰতে বজাৰ বহোৱা হৈছে বুলি আপোনালোকে দেখা পাব তাত গ'লে। গতিকে উপায়ুক্ত মহোদয়ক আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে তাত সেই বজাৰখন অনতিপলমে উঠাব লাগে। সেই বজাৰখনো কিন্তু এক্সিডেণ্টৰ আন এটা কাৰণ। আচলতে আপোনালোকে জানে যিবিলাক এম্বুলেঞ্চ ব্যৱহাৰ কৰা হয় সেইবিলাকক মৃত্যুঞ্জয় বুলি কোৱা হয়, কিন্তু এই ষ্টাৰ বাছবিলাকক আচলতে আমি মৃত্যুদূত বুলি ক'ব পাৰিম। কাৰণ সমগ্ৰ অসমতে আপুনি যদি দেখে এই ধুবুৰীৰ বাছবিলাক আচলতে ধুবুৰীৰ পৰা গুৱাহাটীলৈকে যোৱা বাছবিলাকে কিন্তু এনেকুৱা দুৰ্ঘটনা ঘটা আমি প্ৰায় পৰিলক্ষিত দেখা পাওঁ। গতিকে চৰকাৰক গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা এটা অনুৰোধ জনাইছোঁ যে এনেকুৱা বাছ চালকক আচলতে ফাঁচি দিব লাগে। কাৰণ আপুনি চাব অসমৰ বাহিৰত গ'লে বা ভাৰতবৰ্ষৰ বাহিৰত বিভিন্ন ঠাইত এই এনেকুৱা বাছ চালকক আচলতে ফাঁচি দিয়া হয়। এজন বাছ চালকে যদি এনেকুৱা দুৰ্ঘটনা ঘটাৰ পাছত যদি বাচি যায়, তেওঁৰ যদি জেল নহয়, কেইদিনমান থাকি পেলাই তেওঁ যদি ওলাই আহে, এনেকুৱা ঘটনা কৰোঁতে তেওঁ ভয় নাখাব। আচলতে এইটো আচলতে ইচ্ছাকৃত আপুনি মাৰ্ডাৰ বুলি কোৱা যায়, তেওঁ ইচ্ছাকৃতভাৱে কৰা বুলি কোৱা যায়। আপুনি দেখিব যে মানুহজন আজি নাছিৰুল্লাহ আহমেদে তেওঁ ৰাস্তাৰ দাঁতি কাষত থিয় হৈ আছিলে ছোৱালীজনীক লৈ। এজনী দেউতাক এজনী ছোৱালীক একেলগে মৃত্যুবৰণ কৰাটো কেনেকুৱা এটা দুখৰ বিষয় হ'ব পাৰে আপোনালোকে চাওক। ইয়াতে আজি হাজাৰ হাজাৰ মানুহ জুম খাইছে। বৈতামাৰীৰ এজন তেওঁ ভদ্ৰলোক আছিল, তেওঁ এজন শিক্ষক আছিল, আৰু এনেকুৱা এজন ব্যক্তি হেৰুৱাৰ ফলত যে বৈতামাৰীৰ অঞ্চলত এটা শোকৰ ছাঁ পৰিছে। আমি দোৱা কৰিছোঁ যে এনেকুৱা ঘটনা কাৰো লগত নঘটক, আৰু উপায়ুক্ত মহোদয়ক এই ষ্টাৰ বাছ বা ইয়াত থকা ডাম্পাৰ যেনেদৰে দিনে ৰাতি যেনেকৈ তেওঁলোকে কম্পিটিশ্যনত চলে, বা ষ্টাৰ বাছবিলাকে তেওঁৰ সন্মুখত থকা পেচেঞ্জাৰক উঠাবৰ কাৰণে যেনেদৰে ক্ৰছ কৰি পেলাই এনেকুৱা দুৰ্ঘটনা ঘটায়, এইবিলাকক কিন্তু উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অন্যথা এনেকুৱা ঘটনা কালি আজি আমাৰ নাছিৰ ভাইৰ লগত হৈছে, কালি মোৰ লগতো হ'ব পাৰে। কাৰণ এইটো ৰাস্তাত আচলতে জীৱনৰ আপোনাৰ কোনো গেৰেণ্টি আপুনি দিব নোৱাৰে। আপুনি যদি আপুনি চাপৰৰ পৰা আপুনি ধুবুৰীলৈ যায়, আপুনি গ'লে দেখা পাব যে তাত আপোনাৰ লাইফ ৰিস্ক থাকে। প্ৰত্যেকটো ব্যক্তিক আপুনি সোধক এই একেটা কথা ক'ব যে ইয়াতে ৰাস্তাটি পাৰ হৈ যোৱাটো টান। গতিকে আমি গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা আমি উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ, চৰকাৰখনক দাবী জনাইছোঁ, আৰু এনেকুৱা ঘটনা কাৰো লগতে যে নঘটক তাৰ বাবে আল্লাহৰ ঈশ্বৰ ভগৱানৰ ওচৰত দোৱা কৰিছোঁ। ধন্যবাদ। পিতৃ কন্যা একেলগে মই আপোনাক সেই কথাটোৱে ক'লোঁ। স্কুলখনতো গৈছোঁ এতিয়া, য'ত তেওঁ নেক্সট ডেটো লৈ যোৱা হৈছিলে। তাতে যে যিটো এটা পৰিৱেশ আচলতে আমাৰ কলিজা ফাটি যায়। এনেকুৱা পৰিৱেশ আমি কেতিয়াও দেখিম বুলি আচলতে আমি নাভাবোঁ। এনেকুৱা পৰিৱেশত ওচৰ পাজৰৰ মানুহখিনিক আপুনি চালে তেওঁলোকৰ চকুলো যেনেকৈ ওলাইছে। এনেকুৱা এটা পৰিৱেশ য'ত চাওক আজি ৰাতিপুৱা তেওঁলোকে ঘৰত ধুনীয়াকৈ মাকৰ লগত কথা পাতি হ'লে দেউতাক ছোৱালী একেলগে স্কুললৈ যাব, কিন্তু সেই দেউতাক আৰু ছোৱালী যদি ঘৰলৈ ঘূৰি নাহে, তেনেকুৱা এটা পৰিৱেশ আচলতে কেতিয়াও কাৰো কাৰণে কাম্য নহয়। আৰু তেনেকুৱা পৰিৱেশ আল্লাহ ঈশ্বৰে ভগৱানে কাৰো লগত নঘটাক তাৰে দোৱা কৰিছোঁ। ধন্যবাদ। জয় অসম।